বটদ্ৰৱাৰ ৰাইডঙিয়াৰ ভুলগুৰিত অদ্ভুত ঘটনা। অদ্ভুত নে অলৌকিক নে আন কিবা? গাঁওখনৰ মোহনপাটৰ আৰু কমলপাটৰৰ ঘৰত নিজে নিজে জ্বলি উঠে কাপোৰ। কোনো সময়ত আলনাত থকা কাপোৰ জ্বলিছে, কোনো সময়ত জ্বলিছে বিচনাৰ কাপোৰ। বিগত কেইবাদিন ধৰি এনেধৰণৰ ঘটনা হৈ থকাত পৰিয়ালটোৰ মাজত হাহাকাৰ সৃষ্টি হৈছে কথা। নামত যাওঁতে ইয়াৰ পৰা ছোৱালীজনীয়ে দৌৰি দৌৰি গৈছে, আছো না বোলে ঘৰত জুই জ্বলিছে। বোলে কেনেকৈ জ্বলিছে বোলে, অ'ত লাগে জ্বলি যায়, ত'ত লাগে জ্বলি যায়। তাৰপিছত পানী দিওঁ বোলে নুমাই যায়, মানুহ ওলাই আহিলে বোলে আকৌ জ্বলে। তাৰপিছত ইয়াত 3বাৰ জ্বলিলে। তাৰপিছতে সাংবাদিক মাতিলে, তাৰপিছত গাঁওবুঢ়ালৈ খবৰ কৰিলে, তেতিয়া যাই বোলে আকৌ সেই ঘৰ মানুহত লাগিলে। এনেকৈয়ে বগাই ফুৰিছে জুই কৰা। ঘটনাটো ক'ত হৈছে? প্ৰথমে এই ঘৰত হৈছে। ঠাইডোখৰ নাম কি এইটো? আমাৰ এইকণ জেগা ৰাইডিঙে ফুলগুৰি। কাৰ ঘৰত হৈছে এইটো? মোহন পাটৰ ঘৰত। আকৌ এই তাৰ নামটো কি আছিল? আজি 3 মাহ আগত মোৰ ঘৰতো ঠিক 6:30 বজাত মই টাউনৰ পৰা আহি মোৰ বিচনাত মই খালি গাড়ীৰ চাবিটো আৰু মোবাইলটো থওঁতে বাহিৰৰ পৰা ভৰি হাত ধুই যাওঁতে মোৰ দেখিছোঁ মোৰ বিচনাত দপদপকৈ জুই জ্বলি আছে। তাৰপৰা মোৰ ভৰি মোচা কাপোৰখনে দি পেলাই নুমাই থ'লোঁ। তাৰপিছত গৈ তাৰ পিছদিনা কি হ'ল, দোকানৰ পৰা 1 কাৰ্টন কণী আনি থৈছিলোঁ। সেই 6টা বজাত গোটেই কণী পাতাটো জ্বলি গৈছেগৈ নিজে নিজে। তাৰপিছত মোৰ ঘৰ পদূলি মুখত দপদপকৈ জুই জ্বলে। তেনেকৈ গুচি গ'লগৈ। গৈ এতিয়া মই কালি দেখিছোঁ আমাৰ ইয়াতো এই ফুলগুৰি মোহন পাটৰ ঘৰটো তেনেকৈ ঠিক দিনৰ 12টা বজাৰ পৰা অট'মেটিক এনেকৈ জুই জ্বলে, য'তে ত'তে জুই জ্বলে। ইয়াত জ্বলিছে, তাতো জ্বলিছে, ইয়াত নমাব গ'লে তাত জ্বলে। তাৰপৰা এনেকুৱা পৰিৱেশ হৈ আছে এই চবটো। কি বুলি ক'ব, এইটো কি হয়? এইটো আপোনাৰ কি বুলি ক'ম, এইটো কাৰোবাৰ চক্ৰান্ত নে কি হৈছে, এইটো আমি একো ধৰিব পৰা নাই। কোনোবাই বেয়া মিলিছে বুলি আপোনাৰ ধাৰণা মানে এইটো হয়তো কোনোবাই অগ্নিবাণ কিবা তেনেকুৱা এটা পৰিস্থিতি হৈছে হ'ব পাৰে। আমি ধাৰণা কৰিছোঁ এইটো কোনোবাই সেইটো নতুনকৈ শিকিছে সম্ভৱ। এইটো অগ্নিবাণ বুলি আমি ভাবোঁ। এইবিলাক তেনেকুৱা এটা ক্ষেত্ৰত ভাবোঁ আমি। আতংকিত হৈ আছে? হয়, আমাৰ এইখিনি অঞ্চল গোটেইখিনি কালি মানে গোটেই 12টা বজাৰ পৰা একেবাৰে গোটেই বোৱাৰীবিলাক খুব মানে অকণমান ভয় ভাৱ এনেকুৱা এটা চিটুৱেশ্যন। হয়তো মোৰ ঘৰতো তেনেকৈ হয়তো জ্বলিব পাৰেগৈ। এনেকুৱা ধৰণৰ পৰিৱেশ হৈ আছে এইখিনি জেগাত এতিয়া বৰ্তমান। গাঁওখনৰ নাম কি? এখন ৰাইডিঙা ফুলগুৰি বুলি কয়। কোন থানা অন্তৰ্গত? এইটো আপোনাৰ নগাঁও সদৰ থানা, আউটপোষ্ট জাজুৰী। থানা অন্তৰ্গত। হয়। এই বোৱাৰীজনী মানে কাপোৰ বা জ্বলিলে পহিলা। তাই মানে কাম কৰি আছিলে বাহিৰত, মানে পিছ চাইডত। তাৰপৰা তাই কোনো জুই জ্বলিলে। তাৰপৰা মানে পানী আনিলে, পানী খোপা মানে ঢালিলোঁ মানে জুইকুৰা নুমাই গ'ল। তাৰপৰা আকৌ